স্বাগতম জানাইছো মই হিমাক্ষী মুখ্যমন্ত্ৰীৰ সুদখুৰ বিৰোধী কঠোৰ নিৰ্দেশৰ পিছতো কিন্তু একাংশ সুদখুৰ শেষ হোৱা নাই ৰাজ্যৰ সুদখুৰে সংঘটিত কৰিছে পুনৰ ভয়ংকৰ ঘটনা আপুনি স্ক্ৰিনত প্ৰত্যক্ষ কৰা এই যুৱকজনে এজন সুদখুৰৰ পৰা সিৰাজুল শেখ নামৰ এজন সুদখুৰৰ পৰা সুদলে ধন লৈছিল আৰু উপযুক্ত সময়তে সুদৰ ধনখিনি পৰিশোধো কৰিছিল কিন্তু সুদৰ ধন পৰিশোধ কৰাৰ পিছতো এই যুৱকজনক চুকা অস্ত্ৰে সিৰাজুলে উপযুপৰি আক্ৰমণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশৰ পিছতো কিন্তু একাংশ সুদখুৰ এতিয়াও গাঁৱে ভূঞে আছে আপোনাৰ অঞ্চলতো যদি এনে সুদখুৰ আছে আপুনি জনাব পাৰিব আৰু এই যুৱকজনৰ লগত সংঘটিত কৰিছে এজন সুদখুৰে ভয়ংকৰ কাণ্ড সুদলে ধন লৈছিল ধন পৰিশোধ কৰাৰ পিছতো আক্ৰমণ কৰিছে গোলকগঞ্জৰ সুদখুৰ সিৰাজুল শেখৰ দপদপনি অভিযোগ উত্থাপন কৰা হৈছে সিৰাজুল শেখৰ বিৰুদ্ধে সুদৰ ধন পৰিশোধ কৰাৰ পিছতো কৰি আহিছে হাৰাশাস্তি সুদৰ ধন পৰিশোধ কৰাৰ পিছতো হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে এজন যুৱকে পংকজ মুদক নামৰ এজন যুৱকক চুকা অস্ত্ৰে আক্ৰমণ কৰিছে সুদখুৰৰ বিৰুদ্ধে গোলকগঞ্জ থানাত এজাহাৰো দাখিল কৰিছে যুৱকজনে সুদখুৰৰ বিৰোধী অভিযানৰ পিছতো কিন্তু সুদখুৰ শেষ হোৱা নাই ৰাষ্ট্ৰীয় বজৰং দলৰ সহযোগত গোলকগঞ্জৰ পংকজ মুদকে দাখিল কৰিছে এখন এজাহাৰো দাখিল কৰিছে শীঘ্ৰে সুদখুৰ সিৰাজুল শেখক গ্ৰেপ্তাৰৰ দাবী জনাইছে আৰু সুদলে ধন লৈছিল বুলি জানিব পৰা গৈছে সুদলে ধন লোৱাৰ পিছত উপযুক্ত সময়ত তেওঁ সুদৰ ধন পৰিশোধ কৰিছিল বুলি তেওঁ উল্লেখ কৰিছে যে সুদৰ ধন পৰিশোধ কৰাৰ পিছতো কিন্তু হাৰাশাস্তি কৰিছে সুদলে ধন লৈছিল সিৰাজুল শেখ নামৰ সুদখুৰজনৰ পৰা গোলকগঞ্জত এই ঘটনা সংঘটিত হৈছে সুদৰ ধন লোৱাৰ পিছত সেই সুদৰ ধন কিন্তু পৰিশোধো কৰিছিল যুৱকজনে কিন্তু পৰিশোধ কৰাৰ পিছতো হাৰাশাস্তি কৰিছে বুলি উত্থাপন কৰিছে অভিযোগ পংকজ মুদকে আৰু পংকজ মুদকক চুকা অস্ত্ৰে আক্ৰমণ কৰিছে বুলি উল্লেখ কৰিছে সিৰাজুল শেখৰ বিৰুদ্ধে আৰু বৰ্তমান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যিহেতু ৰাজ্যত সুদখুৰ বিৰোধী অভিযান চলি আছে সেই সময়তো কিন্তু একাংশ সুদখুৰৰ দপদপনি দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত এতিয়াও সুদখুৰ আছে নেকি যদি আছে আপুনি জনাব পাৰিব আপুনি কমেন্ট কৰিব পাৰিব যেটো ৰাজ্যত কিন্তু সুদখুৰৰ দপদপনি কমা নাই এই পৰ্যন্ত কমা নাই আৰু এজন সুদখুৰে হাৰাশাস্তি কৰি আহিছিল যেটো সুদৰ পৰা ধন লৈছিল সিৰাজুল শেখ নামৰ সুদখুৰটোৱে সুদলৈ ধন দিয়ে বহু লোককে সুদলৈ ধন দিয়ে গোলকগঞ্জৰ এই সিৰাজুল শেখ আৰু গোলকগঞ্জৰ সিৰাজুল হকে সুদলৈ ধন দীৰ্ঘ সময়ৰ পৰা দি আহিছিল সকলো লোককে আৰু এজন যুৱকে সেই সুদলৈ ধন লৈছিল সিৰাজুলৰ পৰা সুদলৈ ধন লোৱাৰ পিছত কিন্তু উপযুক্ত সময়ত তেওঁ পৰিশোধ কৰিছিল সেই ধন কিন্তু ধন পৰিশোধ কৰাৰ পিছতো আক্ৰমণ কৰিছে যিজন যুৱকে ধন লৈছিল সিৰাজুলৰ পৰা ধন লোৱা যুৱকজনক আক্ৰমণ কৰিছে এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ সুদখুৰে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে গোলকগঞ্জৰ সুদখুৰ সিৰাজুল শেখৰ দপদপনি কমা নাই একাংশ কিন্তু সুদখুৰৰ দপদপনি এই পৰ্যন্ত বৃদ্ধি পাই আছে বা দপদপনি সুদখুৰৰ কমা নাই ৰাজ্যত কিন্তু ইখনৰ পিছত সিখন নীতি আহিছে বা নিৰ্দেশনা আহিছে সুদখুৰ বিৰোধী নিৰ্দেশনা তাৰ পিছতো কিন্তু একাংশ সুদখুৰৰ দপদপনি কমা নাই সুদৰ ধন পৰিশোধ কৰাৰ পিছতো এই সুদখুৰজনে হাৰাশাস্তি কৰিছিল সিৰাজুল শেখ নামৰ সুদখুৰজনে হাৰাশাস্তি কৰি আহিছিল দীৰ্ঘ সময়ৰ পৰা সাধাৰণ জনতাক যিসকল লোকে তেওঁৰ পৰা সুদলৈ ধন লয় সেইসকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰা হৈছে পংকজ মুদক নামৰ এজন যুৱকক চুকা অস্ত্ৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে সুদখুৰ সিৰাজুল শেখৰ বিৰুদ্ধে সিৰাজুল শেখৰ পৰা পংকজ মুদকে সুদলৈ ধন লৈছিল আৰু যেতিয়া উপযুক্ত সময়ত সেই ধন পৰিশোধো কৰিছিল কিন্তু উপযুক্ত সময়ত পৰিশোধ কৰাৰ পিছতো চুকা অস্ত্ৰে পংকজ মুদকক সিৰাজুল শেখে আক্ৰমণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পংকজ মুদকে আৰু সুদখুৰ বিৰুদ্ধে গোলাঘাটত সুদখুৰৰ বিৰুদ্ধে গোলকগঞ্জৰ থানাত এজাহাৰো দাখিল কৰিছে পংকজ মুদকে ৰাষ্ট্ৰীয় বজৰং দলৰ সহযোগত গোলকগঞ্জৰ পংকজ মুদকে দাখিল কৰিছে এজাহাৰ শীঘ্ৰে সুদখুৰ সিৰাজুল শেখক গ্ৰেপ্তাৰৰ দাবী জনাইছে গতিকে সুদখুৰ বিৰোধী অভিযানৰ পিছতো কিন্তু একাংশ সুদখুৰ এতিয়াও আছে সুদলে ধন এতিয়াও দি আছে আৰু সুদলে ধন দিয়াৰ পিছত সাধাৰণ জনতা হাৰাশাস্তি কৰি এতিয়াও আছে পংকজ মুদক নামৰ এই যুৱকজনক হাৰাশাস্তি দীৰ্ঘ সময়ৰ পৰা কৰি আহিছিল সুদখুৰটোৱে যদিও সুদৰ ধন উভতাই দিছিল উভতাই দিয়াৰ পিছতো কিন্তু হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে পংকজে আৰু অৱশেষত চুকা অস্ত্ৰে আক্ৰমণ কৰিছে গোলকগঞ্জৰ সুদখুৰ সিৰাজুল শেখে আৰু সিৰাজুল শেখৰ বিৰুদ্ধে এতিয়া থানাত এজাহাৰো দাখিল কৰিছে পংকজে যেটো সুদৰ ধন পৰিশোধ কৰাৰ পিছতো তেওঁ যেহেতু আক্ৰমণ কৰিছে চুকা অস্ত্ৰে যুৱকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে যুৱকজনে উত্থাপন কৰিছে এয়া সুদখুৰ বিৰোধী অভিযানৰ পিছতো কিন্তু আৰক্ষীয়ে যি সুদখুৰ বিৰোধী অভিযান চলালে তাৰ পিছতো কিন্তু একাংশ সুদখুৰে এনেদৰে সুদলে ধন এতিয়াও দি আছে এই পৰ্যন্ত সুদলে ধন দি আছে আৰু সাধাৰণ জনতাক হাৰাশাস্তি কৰি আছে সুদৰ ধন উভতাই দিয়াৰ পিছতো এই যুৱকজনক পংকজ নামৰ এই যুৱকজনক হাৰাশাস্তি কৰি আহিছিল দীৰ্ঘ সময়ৰ পৰা আৰু অৱশেষত চুকা অস্ত্ৰে আক্ৰমণ কৰিছে বুলি পংকজে অভিযোগ উত্থাপন কৰিছে সুদখুৰ সিৰাজুল শেখৰ বিৰুদ্ধে যোৱা শুক্ৰবাৰ দিনা প্ৰায় অনুমানিক 11:30 বজাত বাচ্চু শেখ নামৰ
তাৰ পুতেক সিৰাজুল শেখ তেখেত এজন সুদখৰ আৰু সেই সুদখৰজনে বিভিন্ন সময়ত কিছু নিৰীহ মানুহক উৎপীড়ন চলায় আৰু সেই মৰ্মে সেইদিনা ৰাতি আমাৰে এজন যুৱক যাৰ নাম পংকজ তেখেতক হত্যা কৰাৰ চেষ্টা কৰে লগতে হানি খুচি তেওঁৰ গলাত চাবি মানে বাইকৰ চাবি সোমাই দিয়া আৰু চকা অস্ত্ৰৰে প্ৰহাৰ কৰে গতিকে আমি পৰহি লগে ৰাতি আমি এফআইআৰ লজ কৰিছোঁ আমাৰ গোলকগঞ্জ আৰক্ষী থানাত গতিকে আমাৰ এটাই আশা ধুবুৰী জিলা প্ৰশাসন তথা গোলকগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওপৰত যে অনতিপলমে দোষীক কৰায়ত্ব কৰি দিয়ে